চাওক এইখন 4টা বজাত কৈঠালকুছিৰ পৰা ট্ৰেইন যাই আছে একদম গুৱাহাটীলৈ। আৰু এইফালে আমাৰ মনমতী আই আৰু মই ফুৰিব আহিছোঁ। তাতে এটা ভিডিঅ' বনাবৰ মন গ'ল, এই ভিডিঅ'টো বনালোঁ। আৰু এখন ট্ৰেইন আহি আছে, এই ট্ৰেইনখন বন্দে ভাৰত না বন্দে ভাৰতো হ'ব পাৰে, গতিকে আমি এতিয়ালৈ দেখা নাই। কাৰণ ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ কৈঠালকুছিত, কাষত ষ্টেচন আৰু ষ্টেচনৰ প্লেটফৰ্মবিলাক সিদিনা বনাই থৈ গৈছে, ভাঙি ভাঙি থৈছে। বৰষুণতে ভাঙিলেনে না মানুহে খোজকাঢ়াতে ভাঙিল না কেনেকৈ ভাঙিল, এইটো হয়তো ৰাতিৰ মাষ্টৰবিলাকেহে জানিব কেনেকৈ ভাঙিল। আৰু এই এখন আহিছে মালগাড়ী, এই মালগাড়ীখন দেখিছেনে? এইখন আমি ঘৰলৈ যাই আছোঁ। আমি ষ্টেচনত ফুৰিব আহিছোঁ, মনমতী আই আৰু মই। আৰু একজন আমাৰ ঘৰৰ ওচৰৰে মানুহ লগ পাইছোঁ। ভাল লাগছে, বহুত ভাল লাগছে, বহুত ভাল লাগছে। খবৰ পাতি ভালে লাগছে। আজি ভাস্কৰ শৰ্মাৰ ৰেলী গৈছে, একো নাই। মই কৈছিলোঁ আপুনি কৈছে। এয়া ষ্টেচন কৈঠালকুছিৰ। চাওক কৈঠালকুছি জেগাখিনি ইমানে উন্নত, আমি যদি মানুহবিলাক ভাল হওঁ তেতিয়াহ'লে আৰু বহুত উন্নত হ'ব কৈঠালকুছি। গতিকে প্লেটফৰ্মবিলাক বনাইছে, ভাঙি ভাঙি কেনেকৈ গ'ল প্লেটফৰ্ম। এই ষ্টেচনত কোৱাৰ্টাৰবিলাক বনাইছে, সেই কোৱাৰ্টাৰবিলাকত বুন গাজিব ধৰিছে। আৰু সেই কোৱাৰ্টাৰবিলাকত হয়তো কেইটামান কোৱাৰ্টাৰত দেখিছোঁ মানুহ থকা, কোৱাৰ্টাৰ ৰেলত কাম কৰা মানুহ নেকি নাজানো, কিন্তু বাকী সেইপিনে কোৱাৰ্টাৰবিলাকত একদম কয়াবুন, ডাঙৰ ডাঙৰ কয়াবিনবিলাক গাজিছে। এই 5 বছৰৰ মূৰত ৰেলমন্ত্ৰী এইবিলাক ভাল কৰি থাকে, কোৱাৰ্টাৰ বনায়, ভাঙে, বনায়, প্লেটফৰ্ম ভাঙে, বনাই, নতুন কৰি থাকে। এই ৰিটায়াৰমেণ্ট মানুহবিলাকক যদি অলপ পেঞ্চনবিলাক বঢ়াই দিয়ে তেতিয়াহ'লে কিছুমান উপকাৰো হ'ব। কাৰণ পাছত ৰিটায়াৰ হোৱা মানুহবিলাকৰ খাটনিবিলাক বহুত হৈছিল আগতে ছিগনেল ডিপাৰ্টমেণ্টৰ, আৰু তেওঁলোকৰ বহুত পেঞ্চনবিলাকো কম, আৰু পেঞ্চনবিলাক তেখেতসকলক বঢ়াই দিব লাগে। এইখিনি ৰেলমন্ত্ৰী বিবেচনা কৰি চাব লাগে। কাৰণ চাওক, আজি এই ৰেলৱেৰ এই প্লেটফৰ্মবিলাক ভাঙা 5 বছৰৰ মূৰত ভাঙি থাকে আৰু নতুন কৰি থাকে, কিমান টকা খৰচ কৰে। সঁচাকৈ যদি আমাৰ মানুহবিলাক ভাল হ'ল হয়, এখন ৰেলমন্ত্ৰীয়ে কৈছে সোণৰ ৰেল চলিলে হয় কিজানি, কিন্তু হয়তো কিবা এটা হৈ আছে, সোণৰ ৰেলখন চলাব পৰা নাই। সেইকাৰণে কৈছোঁ 5 বছৰৰ মূৰে মূৰে এইবিলাক ভাঙি থাকে ৰেলৰ। গতিকে আজি 500 কিমান বছৰ আগতে 50 টকাত চাকৰি কৰি থকা মানুহ ৰিটায়াৰ হ'ল পাছত, তেওঁলোকৰ পেঞ্চন কম, তেওঁলোকৰ দৰমহা কম। গতিকে তেখেতসকলক যাতে দৰমহা বঢ়াই দিয়ে ৰেলমন্ত্ৰী, এইখিনি কৰক। কাৰণ আপোনালোকক আমি অনুৰোধ কৰিছোঁ। কাৰণ কিয় জানেনে? কাৰণ আগৰ মানুহখিনি বহুত কষ্ট কৰিব লগা হৈছিলে,
ছিগনেল ডিপাৰ্টমেণ্টৰ মানুহখিনি। গতিকে এইখিনি কৰক। ৰেলমন্ত্ৰীক অনুৰোধ কৰিছোঁ, পাছত ৰিটায়াৰ হোৱা মানুহবোৰক পেঞ্চন বঢ়াই দিয়ক। তেখেতসকলৰ ফেমিলিবিলাকৰ বৰ কষ্ট, কাৰণ তেখেতসকলে বহুত কষ্টত চাকৰি কৰিছিলে। এটা সময়ত 50 টকাৰ পৰা, সেই 50 টকাৰ পৰা খাটি থকা মানুহখিনিক সহায় কৰক ৰেলমন্ত্ৰীক। তেখেতসকলক দৰমহা বঢ়াই দিয়ক, পেঞ্চন বঢ়াই দিয়ক। এয়া কোৱাটাৰ, এই কোৱাটাৰ আৰু এই কোৱাটাৰ এটাত মানুহ আছে, হয়তো ৰেলৰ মানুহ হ'ব পাৰে। আৰু সেইপিনে কোৱাটাৰবিলাকত বুন গাজি গৈছে, মানুহ নাই। এই কোৱাটাৰবিলাক বনাই কিমান টকা খৰচ কৰিলে চিন্তা কৰক, চিন্তা কৰক। গতিকে এই কোৱাটাৰ যি বনালে আৰু 5 বছৰৰ পিছত আপোনালোকে এইবিলাক ভাঙি থাকিব নালাগে। ৰিটায়াৰমেণ্ট মানুহক দৰমহা বঢ়াই দিয়ক। ছিগনেলত আজি বহুত বছৰ আগতে তেওঁলোকে বহুত কষ্ট কৰিছিলে। তেওঁলোকৰ ফেমিলিবিলাকক সেই পেঞ্চনবিলাক দি তেওঁলোকৰ আশাবিলাক পূৰণ কৰক। কাৰণ ৰিটায়াৰ হোৱাৰ লগে লগে কোৱাটাৰ এৰি দিব লাগে। বহুত কষ্টত ৰেলৰ মানুহ, আগৰ মানুহখিনি বহুত কষ্টত জীৱন যাপন কৰিব লগা হৈছিলে। কিছুমান মানুহৰ এনেকুৱা হৈছিলে, ৰেলত কাম কৰা 1000 টকা পেঞ্চন পায়। গতিকে এইখিনি পূৰা কৰক ৰেলমন্ত্ৰী, পাছত ৰিটায়াৰ হোৱা মানুহক পেঞ্চন বঢ়াই দিয়ক। অনুৰোধ কৰিছোঁ আপোনাক। কৃষ্ণ, অ হৰি, অ ৰাম কৃষ্ণ।